আমাক কালি মাতিছিলে ডক্টৰে, কিন্তু আজি গাটো মোৰ বহুত বেছি বেয়া হৈ গ'ল। সেইটো কাৰণে মিষ্টাৰ গৈছিলে ডিউটি, মই মিষ্টাৰক ডিউটিৰ পৰা মাতি দিলোঁ। মই বোলো আহা নহ'ব, মই গৈ আহোঁ ডক্টৰৰ ওচৰত। এতিয়া গৈ চাওঁ কি হয়। গাটো বহুত বেছি বেয়া হৈ গৈছে। এতিয়া গোটেই মুখখন ফিকা ফিকা, মানে আম্মাই ক'লে দিবা মুখনকে লগাই লোৱা, এই গৰম। এতিয়া যাওঁ। কালি গোটেই ৰাতি মই হোৱা নাই, গোটেই ৰাতি ইমানেই কষ্ট পাইছোঁ। এইফালে মিষ্টাৰো আহি গ'ল ডিউটিৰ পৰা। মই আজি মই পটককৈ আহি গ'লোঁ, মোৰ কি আছিলে অকণমান ঘৰত ইমাৰ্জেঞ্চি এটা হৈছে দেই, তুমি চাবা। ব'লা, হৈ গ'ল ন? হৈ গ'ল। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। সকলোকে মই নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ পিছে আপোনালোকৰ দুৱা কিবা ভালেই। তো আজি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আৰু এইফালে বিচনাত আপোনালোকে দেখা পাইছে মাক জীয়েক, মানে ভণ্টি, আৰু এইফালে বেটি। ঘৰত পুৰা হুলস্থুলৰ পৰিৱেশ। মা, ভণ্টি, আব্বা, ভাইটি, চিন, আশ্ৰফ, পুৰা মানে ইমাৰ্জেঞ্চি আহিলে। তো এতিয়া ৰাতিটোৰ কাৰণে বাট চোৱা হৈছে। ৰাতিটোৱে আছে আমাৰ ওচৰত, ৰাতিপুৱাই আমি ওলাই যাব লাগিব। এই গোটেই কাজল লগাই কি কৰিলা তুমি? কি কৰিলা? সেইটো নিজকে নিজে তচল্লি কৰিছোঁ, কিন্তু মানে ভয়টো এক্সট্ৰা। যিহেতু মই আজি ডক্টৰৰ ওচৰত গৈছিলোঁ, তো কালি এডমিট হ'বলৈ কাৰণে কৈছে ইমাৰ্জেঞ্চিত। আৰু মই সেই অতি ৰুমত মানে আজি মানুহজনী এডমিট মানে সোমাইছে, আৰু মোৰ আগত দি লৈ গ'ল যে, আৰু মানুহজনী চকু পানী পূৰা পৰি আছে। তো সেইটো মানে মোৰ বহুত জোৰ ভয় লাগি গ'ল। এতিয়া কি হ'ব কালি, কি নাই মোৰ একোৱে গম নাপাওঁ। তো সেয়াই ৰাতিপুৱা আকৌ লগ পাইছোঁ। ৰাতিপুৱা এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কালি কৰিব পাৰিম নোৱাৰিম মই একো নাজানো, হয় নাই? কালি আমাৰ বেটি কৰিব, কালিৰ পৰা, হয় নাই? তুমি কৰিবা ন? কৈ দিয়া। নানু কৈ দিয়া, নানু কৈ দিয়া, দাদু কৈ দিয়া, দাদু কৈ দিয়া, দাদু কৈ দিয়া, দাদু। পাপা কৈ দিয়া, পাপা কৈ দিয়া। এতিয়া মাৰ মাত ফুটিছে, পাপা। গুড মৰ্ণিং এভৰিৱান। আৰু আজি হয় নেক্সট ডে মৰ্ণিং। চাইনটো দিলোঁ। মৰ্ণিং একেবাৰে আপোনালোকক হস্পিটেলত লগ পাইছোঁ। এইফালে যি ফিল আপৰ ফৰ্মেলিটিজবোৰ আছিলে সেইখিনি মিষ্টাৰে ফিল আপ কৰি দিছে। শেষত মোৰ চাইন আছে, সেইখিনি দুটা নে তিনিটা জেগাত দিব লাগিব। সেইখিনিও মই এতিয়া কৰি লওঁ। মইতো বাৰু একেবাৰে কাৰণে আহি গ'লোঁ, পূৰা নাক ফুলি ডিঙি হাতৰ চব ফুলি মেলি হ'ল। এই আচমিনক এতিয়া ৰুমটো দিয়া হ'ল, কিছুমান ফৰ্মেলিটি চলি আছে তাই কিবা কিবি। এই কিবা কাম কাজ চলি আছে তাইক অলপ মই দেখাইছোঁ বাৰু অলপ পাছত যিমানখিনি পাৰোঁ, কাৰণ বহুত ঘূৰা ঘূৰি কৰিবলগীয়া হৈছেতো। তো সেইকাৰণে চাওঁ কেতিয়া কি দেখাব পাৰোঁ। চিন্তা এটা হৈছে, চাওঁ এতিয়া আপোনালোক অলপ পাছত মই দেখাই আছোঁ তাই কি আছে কি নাই, চাই দিব। আমাৰ 101 আৰু ৰাতিপুৱাৰ পৰা আহিয়ে কুচনে খাই আছোঁ। ইফালে বেজি আৰু খাই আহিলোঁ ৰঙা চাহ আৰু মেৰিগ'ল্ড বিস্কুট এখন। এতিয়া একো খাবলৈ মনা কৰিছে। চুলিখিনি মানে তিতা হৈ আছে, বেনি কাঠি। আৰু এইফালে মোৰ জেগাত শুই কিনে চাইছে কেনেকুৱা লাগে, মানে বেজি কুচন খালেহে ভাল লাগিব বোলে। এতিয়ালৈকে 3টামান খালোঁ। এয়া চেলাইন। এইটো পুৰণা চেলাইন নে নতুন চেলাইন? ইমান ডাঙৰ বেজি সোমাই আছে, শকত। একো নাই, চব হৈ যায়। এতিয়ালৈকে কথা পাতি আছা, হা? পাছতো নোৱাৰিবা, নোৱাৰিবা ন পটককৈ, অকণমান টাইম লাগিব ন। মেডিচিন চেডিচিন কিবা কিবি দিব, মিছা হৈ যাবা।
কেন লেখা তোমার ফিলিংস কোনো হয় ন কি হব তাকে যিটো ভয় খোৱালা এনেকুৱা ভয় খোৱালে মানে হৈ গ'ল আৰু মানে মোৰতো আধা দিয়ে তাতে গৈছিলে মুখ শুকাই গৈছে ভয়তে সাহস দিব লাগে ৰেডি হ'বই লাগিব হাত দেখাই দিয়া খুচি দিলে আৰু দুটা টিকনি বান্ধি দিছে যাতে শুবলৈ দুটা টিকনি বান্ধিছে সেইকাৰণে যে শুবলৈ অকণমান সুবিধা হ'ব আৰু এইফালে মা শাহু মা বাবলি আশ্ৰফ মিষ্টাৰ গোটেইকেইজন আহিলে মই জানেনে বাৰু পূৰা এক্সাইটেড হৈ আছিলোঁ কাৰণ নৰ্মেলি চেলাইন হওক বেজি হওক সেইখিনি খোচা খাম বুলি সেইখিনি জানো কিন্তু মই নাজানো যে ইমান বেছি খাব লাগিব তাৰপাছত মোৰ মুখৰ যিটো হাঁহি একেবাৰে উৰি গ'ল বাপৰে মই ইমানেই বেয়া ভয় খাইছোঁ একমাত্ৰ আল্লাহৰ মাই কোৱা এনে মাই বাবা চব কোৱা ল'ৰা নে ছোৱালী এনে এনে কিবা এটা কোৱা এনে কিবা এটা ল'ৰা ছোৱালী কিবা এটা কোৱা কোৱা এতিয়া আহিছে আৰু আমাৰ বৌক লৈ যাবলৈ অতি ৰুমত যিহেতু চবৰ মুখ চাই লাগিছে নাৰ্ভাছ হৈ আছে সেয়া মামী সেইটো হয় কিন্তু তথাপিও অকণ ভয় লাগিছে যিহেতু প্ৰথম কানিলে আৰু দিগদাৰ হ'ব একো আল্লাহ চলোৱা কৰা চব ভাল হ'ব ফাইনেলি গৈ চবৰ মুখত হাঁহি কাৰণ চব ভালে ভালে হৈ গ'ল আৰু এতিয়া ৱেইট কৰি আছে কেৱল বেবীৰ কাৰণে সকলোৱে আৰু সকলোৰ মুখত হাঁহি দেখি আপোনালোকে গম পাইছে ক'ত গ'ল মামী কিমান ফৌজ আহিছে এইফালে নতুন নতুন হোৱা বাপেক পুৰা ৱেইট কৰি আছে বেবীৰ কাৰণে আৰু অকল বাপেক বুলিয়ে নহয় সকলোৱে ৱেইট কৰি আছে এতিয়া বেবী আহিবলৈ মাত্ৰ 1 ছেকেণ্ড 2 ছেকেণ্ড এয়া ফাইনেলি গৈ আহি গ'ল অলপ খাই লওঁ মই খালো ডাঙৰকে দাদীয়েক এতিয়া এটা খাই লোৱা অকণমান ইয়াতে এতিয়া দৈ আৰু সজাই দিব নোৱাৰি নহয় মই খালো এই নাই এইটো মোৰ বিলাবা আমি জিকিলো ন দাদী মিঠাই খাই লোৱা কৰে দিয়া
আৰু এতিয়া এজন এজনকৈ মোক লগ কৰিব আহিছে। প্ৰথমতে আহিলে মিষ্টাৰ। ইয়াত মই এতিয়া 6 ঘণ্টা থাকিম, তাৰ পাছত মই ৰুমত মোক দিব। এতিয়া আমি দুপৰীয়াৰ কাৰণে খাবলৈ কাৰণে আনিবলৈ গৈছোঁ। কাৰণ এতিয়া ঘৰত বনোৱা আছে, কিন্তু বৰমাহেঁতি যাবলৈ কাৰণে এতিয়া মানে উৎপতনি মানে হোৱা নাই, মানে নেযায়, মন যোৱা নাই। আৰু নেখালেওতো নহ'ব, কাৰণ আমি ঠিক থাকিলেহে আমি বেবীক চাব পাৰিম, বাইক চাব পাৰিম ন। তো সেইকাৰণে আমি এতিয়া খাবলৈ কাৰণে আনিবলৈ যাওঁ। এতিয়া কোনো ঘৰত নেযায়, বেটিও ইয়াতে খাব, তাইৰ কাৰণেও কিবা এটা আনিব লাগিব। কোনো এতিয়া খাব নোৱাৰো, কাৰণ তাই এতিয়া একো খাব নোৱাৰে ন, বেয়াও লাগিব তাইক থৈ কিনে আমাক খাবলৈ কাৰণে। তো সেইকাৰণে যাওঁ আমি খাবলৈ কাৰণে। এতিয়া আমি দুজনীয়ে ব্লগ বনাই আছোঁ, আৰু যি হৈছে আৰু বাই এইবোৰ পাছত চাই থাকিব। তো পাছত দেখাই থাকিম বাৰু কি হয় কি নহয়। বহি আছোঁ এই হাতত লৈ এজনী আৰু এটা টোপলা আহিব। বহি আছোঁ এতিয়া, মানে পেকিং কৰি আছে। বাকী বিৰিয়ানী লোৱা হ'ল, এতিয়া পানী বটল লোৱা হ'ল। আৰু কি আছে? আৰু এটা আছে চিকেন বাটাৰ মছলা। এতিয়া আৰু নিৰামিষটো ল'বলৈ কাৰণে আছে। এতিয়া নিৰামিষৰ কাৰণে আমি বাট চাই আছোঁ, বহি আছোঁ। পেকিং হোৱা নাই, হ'ব। দুটা হাতত দুটা টোপলা। এতিয়া আমাৰ খানা খাম, আমি খানা খাম। এজনী একদম পুৰা একদম কি কৰোঁ কি নকৰোঁ। এইটো মোৰ হয়, এইটো তোমাৰ হয়, দিলে নহয় তোমাক। এতিয়া আমি চবে খাম দেই। আবু বহি গ'ল। হাঁহি দিয়া, হাঁহি দিয়া। তুমি বাই ক'লা হা? আজি জেজেৰ ব্লগ আমি কৰিছোঁ ন? জেজেৰ ব্লগ আজি আমি কৰিছোঁ ন? হা? জেজে ক'ত আছে? এয়া আমি এতিয়া ৰুম চেঞ্জ কৰিছোঁ। মানে বেলেগ এটা হেৰিত আছিলোঁ, কিন্তু মানে আমাৰ বাৰ মানে কামটো মানে তলত হ'ল তো সেইকাৰণে মানে সুবিধা হ'ব। এইপিনে এটা বেড আছে, সেইপিনে এটা ড্ৰয়াৰ নিচিনা আছে, আৰু ড্ৰাজ আছে। তাৰপিছত এতিয়া বাৰ কাৰণে আমাৰ বেটি আহিছে। আৰু কথা এটা সুধিম, অনুভৱ কেনেকুৱা হৈছে? ভালকে কোৱা, একদম মা কেনেকুৱা লাগিছে? দাদীয়ে কয় মোৰ একদম ফটাফটি, ক'বলৈ নোৱাৰো আৰু ভাষা নাই, কি কম মানে। আৰু তোমাৰ কেনেকুৱা লাগিছে? নাচিব মন গৈছে, নাচিব নাজানো। মোক তো সুধি লাভ নাই, মই মানে ক'বও নোৱাৰো, কৈও লাভ নাই, মানে এনেকুৱা নিচিনা হৈ আছে। আৰু তুমি গুৱাহাটী হৈ কেনেকুৱা লাগিছে? তোমাৰ গুৱাহাটী হৈ কেনেকুৱা লাগিছে? এনে চাওঁ গুৱাহাটীতে বাৰু আগত হৈছে, কিন্তু এতিয়া নিজৰ বুলিকে আৰু নিজৰ বুলিকে কোৱা আকৌ লাজ কৰিছে। এনেকেই লাগিছে। আপোনালোকে আহিলে আমি মিঠাই খুৱাম। এয়া মিঠাই ইয়াত থৈ দিছোঁ। আৰু দি আৰাম কৰি লৈছোঁ। এখন পেচেণ্টৰ বেড দেই, অলৰেডি আৰাম কৰি লৈছোঁ আৰু দেই। কঁকাল চকাল বিষাই গৈছে, একো নাই। বাকীটো চাই আছে আপোনালোকে, কি আছে কি নাই চাই থাকে আপোনালোকে। মই যিখিনি পাৰিছোঁ কৰিছোঁ, আৰু মাজতে অলপ ব্যস্ত হৈ গৈছিলোঁ, আৰু যিহেতু পূৰা ফোন আহি থাকে। ঠিক আছে, চাই থাকিব। আহিলে কি লাগিছে তোমাক? এতিয়া কেনেকুৱা লাগিছে? বৰ মনটো কোৱা। পুৰা ধুনীয়া চফা ফেন চেন লাগি আছে, কিন্তু ধুনীয়া। আৰু আমি বহি আছোঁ, মানুহ পুৰা ফুল। এতিয়া অকণমান দিছে, পৰি যাব বেলেগ একো নিদিয়ে।
গাটো ভাল লাগিছে অলপ নাই লগা টোপনি লাগিছে এতিয়া মোক অমিতা খাব লাগে ন অমিতা খাবা এতিয়া এইটো খোৱা খিচিৰি ৰাতি টোপনি হ'ল নাই হয় আৰু নিজেতো বিন্দাছ ওলা ক'ত হ'লো কেইটা বজাত গ'লো ইয়াৰ পৰা 2টা বজাত গ'লো অকণমান দেৰি তাৰপিছত যোৱাৰ লগে লগে টোপনি ধৰি লাগে নেকি মাহঁতে খাই আছে দুজনী মায়ে ধুনীয়াকৈ বনাই দিছে বায়েক ইয়াত শুই আছে